বুদ্ধৰ পিডিএফটো এইটো কৰা নাই ৰ'বা সাপোর্ট লোৱা নাই কিয় আকৌ স্ক্ৰীন আহি আছে না স্ক্ৰীন আৰু সাউন্ড Yes, sir. ৰেকৰ্ডিংটো ষ্টাৰ্ট হ'ল নে নাই ঠিক আছে তো বুদ্ধ ফিলচফিৰ বিষয়ে অলৰেডি আমি গমে পাওঁ এতিয়া জাষ্ট মই আইডিয়া এটা দিওঁ আৰু তো বুদ্ধিষ্ট ফিলচফি তোমাৰ গৌতম বুদ্ধ আছিলে ফাউণ্ডাৰ 563 পৰা 433 BC লৈকে চলিছিলে অৰিজিন হৈছিলে তোমাৰ ইণ্ডিয়াত অৰিজিনেশ্যন হৈছিলে 6th century BC ওকে আৰু ইয়াৰ যিটো এইম আছিলে কি আছিলে সাফাৰিং আমাৰ লাইফৰ যিবোৰ সাফাৰিং তো সাফাৰিঙৰ পৰা আমি মুক্তি পোৱাটো ওকে টু এটেইন দ্য নিৰ্বাণা থ্ৰু দ্য এথিকেল লিভিং মেডিটেশ্যন এণ্ড উইজডম যে আমি সাফাৰিংখিনি কেনেকৈ দূৰ কৰিব পাৰিম মেডিটেশ্যনৰ দ্বাৰা বা তেনেকৈ এথিকেল লিভিঙৰ দ্বাৰা এথিক্স লাইফত এথিক্স ফ'ল' কৰি আৰু উইজডমৰ থ্ৰুত তো তাৰে কাৰণে ইয়াতে 4টা নোবেল ট্ৰুথৰ বিষয়ে আমি পাওঁ তো দুখ সমুদয় নিৰুদ্ধ এণ্ড মাৰ্গ হয়নে তো এনেকৈ আমি 4টা পাওঁ দ্য লাইফ ইজ ফুল অফ ছাফাৰিং দ্য লাইফত আমাৰ কি ছাফাৰিং আছে বাৰ্থ আছে অল্ড এজ আছে ডিজিজ আছে ডেথ আছে তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ ছাফাৰিং আছে ঠিক তেনেকৈ সমুদয় মানে কি যে তোমাৰ কজ অফ ছাফাৰিং যে ছাফাৰিং যে হয় আমাৰ তাৰ কাৰণো আছে যে কি আছে যে ক্ৰেভিং এণ্ড এটাচমেণ্ট লিড টু ছাফাৰিং আমাৰ ছাফাৰিঙৰ মেইন ৰিজনটো কি হয় যে আমাৰ এটাচমেণ্ট লোভ মোহ এইবোৰ হ'ল আমাৰ ছাফাৰিঙৰ মেইন ৰিজন আমি বেছি ডিজায়াৰ বা আশা কৰি থাকোঁ ওকে তাৰপিছত কি আছে যে নিৰুদ্ধটো কি হয় যে এণ্ড অফ ছাফাৰিং ইজ পচিবল যে আমাৰ যে ছাফাৰিং আছে সেইখিনি আমি এণ্ডো কৰিব পাৰোঁ বা নাইকিয়া কৰিব পাৰোঁ এইটো পচিবল হয় ওকে ইফ ডিজায়াৰ ষ্টপ আমাৰ ডিজায়াৰটো যদি আমি ষ্টপ কৰি দিওঁ আমাৰ লোভ মোহ যদি আমি নাইকিয়া কৰোঁ তেতিয়াহ'লে আমাৰ ছাফাৰিংটো দূৰ হ'ব ছাফাৰিং এণ্ড হ'ব ওকে আৰু মাৰ্গ দ্য পথ টু এণ্ড ছাফাৰিং যে আমাৰ 8টা পথৰ কথা কৈছে 8-fold পথৰ বিষয়ে আমি পাওঁ বুদ্ধ ফিলচফিত সেই 8-fold পথক আমি কি কৰি ফ'ল' কৰি কিনে আমি কি কৰিব পাৰোঁ আমাৰ নিৰ্বাণ প্ৰাপ্তি কৰিব পাৰোঁ বা ছাফাৰিঙৰ পৰা আমি মুক্তি পাব পাৰোঁ তো 8-fold পথৰ ভিতৰত কি আছে ফাৰ্ষ্ট অফ অল আহিব এক ছেকেণ্ড তো ইয়াতে 8-fold পথ যে আছে আমাৰ কি আছে যে ৰাইট ফেইথ ৰাইট নলেজ ওকে ৰাইট স্পিচ ৰাইট একশ্যন ৰাইট লিভলিহুড তো এইবোৰৰ বিষয়ে আমি পাওঁ ইয়াতে 3টা পাৰ্টত ভাগ কৰা হৈছে উইজডমৰ পাৰ্টত ওকে প্ৰজ্ঞা পাৰ্টত তোমাৰ ৰাইট আণ্ডাৰষ্টেণ্ডিং ৰাইট থট আছে ঠিক তেনেকৈ মৰেল কণ্ডাক্ট চিল পাৰ্টত আছে তোমাৰ ৰাইট স্পিচ ৰাইট একশ্যন আৰু ৰাইট লিভলিহুড ওকে তাৰপিছত কি আছে যে মেণ্টেল ডিচিপ্লিন বা সমাধি পাৰ্টত আছে তোমাৰ ৰাইট এফৰ্ট ৰাইট মাইণ্ডফুলনেছ এণ্ড ৰাইট কনচেনট্ৰেশ্যন তো ইয়াক আমি সংস্কৃতত চাব লাগিব এনেকৈ আমি ইংলিছত চালে নহ'ব কাৰণ ইংলিছত আমাৰ এক্সামত ইমান নাহে সংস্কৃতত আহে ওকে তো ইয়াতে সংস্কৃত পাৰ্টখিনি তোমালোকক মই দিছোঁ ৰ'বা 8-fold মাৰ্ক ওকে তো অষ্টাংগ মাৰ্ক 8-fold পথ তো ইয়াতে প্ৰজ্ঞা বা উইজডম পাৰ্টত তোমাৰ কেইটা আহে 2টা আহে কি আছে যে সাম্যক দৃষ্টি সাম্যক সংকল্প সাম্যক দৃষ্টি আৰু সাম্যক সংকল্প তোমাৰ কোনটো পাৰ্টৰ হয় উইজডম পাৰ্টৰ হয় ঠিক তেনেকৈ চিল এইটো কি আছিলে যে তোমাৰ প্ৰজ্ঞা পাৰ্টৰ এই 2টা চিল পাৰ্টৰ কোনখিনি হয় ইয়াতে 3টা আছে সাম্যক বাক
সাম্যক কৰ্মান্ত আৰু সাম্যক আজীৱ ওকে ঠিক তেনেকৈ সমাধি পাৰ্টত তিনিটা আছে সাম্যক ব্যায়াম সাম্যক স্মৃতি এণ্ড সাম্যক সমাধি তেনেকৈ পাৰ্ট ৱাইজ মনত ৰাখিবা বস্তুখিনি ওকে তো ইয়া এইটফোল্ড পথৰ বিষয়ে আমি পাওঁ নেক্সট আমি আৰু ইয়াতে কি পাওঁ মাজতে এটা ৰৈ গ'ল যে ডক্ট্ৰিন অফ বুদ্ধিজম যে কি ডক্ট্ৰিনখিনি কি আছে যে কি বিষয়ৰ ওপৰত বুদ্ধিজমে অনাত্মবাদ অনিত্য তো এইবোৰ বস্তু ইম্পাৰমানেন্সৰ বিষয়ে কৈছে যে এভৰিথিং ইজ চেঞ্জিং এণ্ড নাথিং ইজ পাৰমানেণ্ট কোনো বস্তু পাৰমানেণ্ট নহয় চব বস্তু চেঞ্জ হৈ থাকে ইন এভৰি টাইম হয়নে তো টাইম টু টাইম বস্তুবোৰ চেঞ্জ হৈ থাকে অনাত্মা যে সোল বুলি কোনো বস্তু নাই ওকে দেয়াৰ ইজ ন' পাৰমানেণ্ট অৰ ইটাৰনেল সোল এ পাৰ্চন ইজ অনলি কম্বাইনেশ্যন অফ 5 স্কন্ধ পঞ্চস্কন্ধৰ বিষয়ে কয় হয়নে পাঁচটা স্কন্ধ ফৰ্ম ফিলিং পাৰসেপশ্যনছ মেণ্টেল ফৰ্মেশ্যনছ এণ্ড কনচিয়াছনেছ তো এই পাঁচটা বস্তুৰ কম্বাইনেশ্যনক আমি সোল বুলি কওঁ যিটো নেকি এনেকুৱা কোনো ধৰণৰ পাৰমানেণ্ট সোল নহয় যিটো একদম লাইফ টাইম চলিব যাৰ কোনো এণ্ড নাই তেনেকুৱা নহয় ওকে তো নেক্সট কি আছে যে প্ৰত্যেকটো সমাজপাত ডিপেণ্ডেণ্ট অৰিজিনেশ্যন চব বস্তুৰে ৰিজন থাকে কিবা নহয় কিবা এটা কজৰ ওপৰত ডিপেণ্ড কৰে যে এভৰিথিং এৰাইজ ডিউ টু কজ এণ্ড কণ্ডিশ্যন কিবা কণ্ডিশ্যন বা কজৰ ওপৰত ডিপেণ্ড কৰি কিনে চব বস্তু হয় ওকে নাথিং এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি তাৰপিছত ক্ষণভংগবাদ যিটো ক্ষণিকবাদ বা মোমেণ্টেৰিনেছ বুলি কোৱা হয় চ' অল থিং এক্সিষ্ট অনলি ফৰ এ মোমেণ্ট এণ্ড পেৰিছেছ দ্য নেক্সট মোমেণ্ট তো কি হয় যে সব বস্তুৱে অৰিজিনেশ্যন হয় আৰু কি হয় যে ডিষ্ট্ৰাকশ্যনো হৈ যায় তেনেকৈ নেক্সট টাইমত আৰু নিৰ্বাণ যে আমাৰ লাইফ চাৰ্কেলটো যে চলি থাকে বাৰ্থ চাৰ্কেল তো ইয়াৰ পৰা আমি নিৰ্বাণ বা তেনেকৈ মুক্তি পাব পাৰোঁ যে আমাৰ যিটো নেকি মেইন ৰিজন হয় চাফাৰিঙৰ কি হয় এটাচমেণ্ট বা তেনেকুৱা লোভ মোহ ডিজায়াৰ এইবোৰ বস্তু কি হয় যে আমাৰ চাফাৰিঙৰ মেইন ৰিজন আৰু সেইবোৰ বস্তু আমি দূৰ কৰিলে আমাৰ লাইফটো আমি তেনেকৈ বাৰ্থ চাইকেলৰ পৰা আমি মুক্তি পাব পাৰোঁ ওকে দ্য আল্টিমেট লিবাৰেশ্যন ফ্ৰম ডিজায়াৰ চাফাৰিং এণ্ড ৰিবাৰ্থ দ্য ষ্টেট অফ পাৰফেক্ট পিচ যিটো লিবাৰেশ্যন বুলি কোৱা হয় ওকে তেনেকুৱা কনচেপ্টসমূহ আমি পাওঁ বুদ্ধ ফিলচফিত মষ্টলি তো বুদ্ধিষ্ট এথিক্সৰ বিষয়ে আমি যদি চাওঁ ইয়াতে তো ইয়াতে পাঁচটা ভাৰ্চু এক ছেকেণ্ড ৰ'বচোন কি আছিলে মই এটা বস্তু এড কৰি দিওঁ ৰ'বা সংস্কৃতত এড কৰি দিওঁ ৰ'বা এইখিনি বস্তু পঞ্চশীল এইটো এক্সামত সুধি থাকে মই ইয়াতে এড কৰি দিছোঁ হা তো ইয়াতে ওকে ইয়াতে ইংলিছতো চাব পাৰা কি আছে বুদ্ধিষ্ট এথিক্সৰ ভিতৰত অহিংসা ট্ৰুথফুলনেছ নন ষ্টিলিং কম্পেশ্যন নন ট্ৰেচমেণ্ট ৰাইট কণ্ডাক্ট আচ্ছা এইখিনি তোমাৰ বুদ্ধৰ ভাৰ্চু বুলি হেৰি বুলি পাওঁ আমি যে বুদ্ধৰ ইথিক্সত কি কি বস্তু ডিছকাছ কৰা হয় অহিংসাৰ বিষয়ে কোৱা হয় ট্ৰুথফুলনেছৰ বিষয়ে কোৱা হয় নন ষ্টিলিং কম্পেশ্যন তো ইয়াতে আমি সেইখিনি বস্তুৱে পাওঁ চোৱা যে তোমাৰ পঞ্চশীল বুলি কোৱা হয় এইখিনি কি বুলি কোৱা হয় 5 প্ৰিচেপ্ট তো পঞ্চশীল বুলি কোৱা হয় কি আছে পানতিপাতা অদিনদানা তাৰপিছত কি আছে যে কামেশু মুছাবাদা এণ্ড সূৰ্যমেৰা য়ামজা ওকে তো পানতিপাতা এইটো কি হয় যে ৰিফ্ৰেইনিং ফ্ৰম দ্য কিলিং অৰ হাৰ্মিং লিভিং বিংছ তাৰমানে বেলেগ কোনো জীৱ জন্তুক আমি কোনো ধৰণৰ হাৰ্ম কৰিব নালাগে ক্ষতি কৰিব নালাগে সিহঁতক যাতে আমি দুখ নিদিওঁ ওকে নেচাৰক ৰেচপেক্ট দিব লাগিব নেচাৰৰ যিবোৰ লাইফ আছে চবকে ইট নাৰ্চাৰ্ছ দ্য কম্পেশ্যনছ এণ্ড দ্য ৰেচপেক্ট ফৰ লাইফ এণ্ড নেচাৰ ওকে নেচাৰ লাইফ চবকে ভাল পাব লাগিব অদিনদানা এইটো কি হয় অদিন্য দান ইট মিনছ ৰিফ্ৰেইনিং ফ্ৰম টেকিং হোৱাট ইজ নট গিভেন যিটো তোমাক দিয়া হোৱা নাই সেইটো তুমি ল'ব নোৱাৰা একচেপ্ট কৰিব নোৱাৰা নিজে ইচ্ছা কৰি কোনো বস্তু ল'ব নোৱাৰা তো এনকাৰেজ অনেষ্টি এণ্ড ফেয়াৰনেছ ওকে
এইটো বুজায় নেক্সট কামেচু মিনছ কি হয় ৰিফ্ৰেইনিং ফ্ৰম দ্য ছেক্সুৱেল মিছকণ্ডাক্টৰ পৰা নিজৰ চেন্সক হেৰি কৰিব লাগিব কণ্ট্ৰল কৰিব লাগিব ওকে প্ৰমোটছ ৰেছপনচিবিলিটি এণ্ড ৰেছপেক্ট ইন ৰিলেশ্যনশ্বিপছ ওকে নেক্সট মুছাবাদ এইটো কি হয় যে ৰিফ্ৰেইনিং ফ্ৰম দ্য ফলছ স্পীচ মিছা কথা ক'ব নালাগে কাল্টিভেটছ দ্য ট্ৰুথফুলনেছ এণ্ড হোলছম কমিউনিকেশ্যন ওকে যে আমি ট্ৰুথফুলনেছ মেইনটেইন কৰিব লাগিব সত্যবাদী হ'ব লাগিব নেক্সট কি আছে যে সূৰ্যমীদা ইমাজ্জা ওকে এইটো কি হয় যে ৰিফ্ৰেইনিং ফ্ৰম ইনটক্সিকেণ্টছ ডেট ক্লেড দ্য মাইণ্ড ওকে ছাপৰ্টছ ক্লেৰিটি এৱাৰনেছ এণ্ড দ্য মৰেল ডিচিপ্লাইন ইনটক্সিকেণ্টছ মানে কি ইনটক্সিকেণ্টছ কেনেকুৱা ধৰণৰ হয় যে আমি মাইণ্ডটো এনেকৈ যিবোৰ নিচাজাতীয় দ্ৰব্য আছে সেইবোৰৰ পৰা দূৰত থাকিব লাগিব ওকে ইনটক্সিকেণ্টছ ডেট কুড দ্য মাইণ্ড কি আছে ক্লাউড দ্য মাইণ্ড যে ডেট ক্লাউড দ্য মাইণ্ড তো আমাৰ মাইণ্ডক যিটো ক্লাউড কৰি দিয়ে তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি হেৰি কৰিব লাগিব ইনটক্সিকেশ্যন মানে আমি ড্ৰাগছ লোৱাৰ পিছত আমাৰ মাইণ্ডটো ইনটক্সিকেটেড হৈ যায় হয়নে নহয় যে আমি আমাৰ মাইণ্ডটো লগাই আমি কোনো ধৰণে কাম কৰিব নোৱাৰোঁ তেনেকুৱা হ'ব নালাগে ওকে ক্লেৰিটি বা এৱাৰনেছটো আমাৰ মাজত থাকিব লাগিব মৰেল ডিচিপ্লাইনটো আমি মেইনটেইন কৰিব লাগিব তো তেনেকুৱা ধৰণৰ 5টা চিলৰ কথা কৈছে যিটো 5 প্ৰিচেপ্টছ বুলি কোৱা হয় তো এইখিনিও এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এক্সামত বহুতবাৰ আহিছে বুজিছে অষ্টাংগ য়োগা এইখিনি অলৰেডি আমি চালোঁ নেক্সট আমাৰ আছে কি যে ডিষ্টিংশ্যন বিটুইন ব্ৰাহ্মণিক শ্ৰামণিক এইটো ইয়াতে অকণমান মিষ্টেক আছে এইটো মই চাই দিম হা এইটো পেজ মই ডিলিট কৰি দিছোঁ ৰ'বা ব্ৰাহ্মণিক এণ্ড শ্ৰামণিক এইটো মই এক্সট্ৰাকৈ এড কৰি দিম তো প্ৰতীতীয় সমুৎপাদ ডিপেণ্ডেণ্ট অৰিজিনেশ্যন তো প্ৰতীতীয় যিটো ডিপেণ্ডেণ্ট হয় আৰু সমুৎপাদত ইট মিনছ ৰাইজিং মানে চব বস্তু এটা আনটোৰ কিবা এটা বস্তুৰ ওপৰত মানে ৰিজন এটাৰ ওপৰত ডিপেণ্ডেণ্ট হয় ৰিজন নোহোৱাকৈ একো হ'ব নোৱাৰে ওকে চ' প্ৰতীতীয় সমুৎপাদ মিনছ ডেট এভৰিথিং ৰাইজেছ ডিপেণ্ডিং অন কজ এণ্ড কণ্ডিশ্যন ওকে নাথিং এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি অৰ পাৰ্মানেণ্টলি কোনো বস্তুৱে তেনেকৈ ইণ্ডিপেণ্ডেণ্টলি হ'ব নোৱাৰে কিবা নহয় কিবা ৰিজন থাকিবই ওকে ইফ ইট ইজ ওৱান অফ দ্য চেণ্ট্ৰেল টিচিং অফ বুদ্ধিজম এক্সপ্লেইনিং দ্য নেচাৰ অফ ৰিয়েলিটি এণ্ড দ্য কজ অফ চাফাৰিং তো এইটোৱেই তোমাৰ ৰিয়েলিটি আৰু চাফাৰিঙৰ মেইন কজটো আমি ইয়াৰ পৰাই গম পাওঁ যে আমাৰ চাফাৰিং কিয় হয় তাৰ কাৰণে এটা ৰিজন আছে কজ আছে তো সেইটো হ'ল আমাৰ এটেচমেণ্ট বা তেনেকুৱা ধৰণৰ হেৰি যিটো লোভ মোহ এনেকুৱা ধৰণৰ বস্তু ডিজায়াৰ এটেচমেণ্ট ওকে নেক্সট কি আইডিয়া অফ প্ৰতীতীয় সমুৎপাদ এভৰিথিং ইজ ইণ্ডিপেণ্ডেণ্ট ওকে চব ইণ্টাৰডিপেণ্ডেণ্ট যে আমাৰ চব বস্তু ইণ্টাৰডিপেণ্ডেণ্ট হয় এটা বস্তু আৰু এটাৰ ওপৰত ডিপেণ্ড কৰে নাথিং এক্সিষ্ট বাই ইটছেল্ফ ওকে এক্সাম্পল প্লাণ্ট গ্ৰ'জ অনলি উইথ ইটছ চিড ৱাটাৰ এণ্ড ছইল এণ্ড ছানলাইট তো ইয়াতে কি হয় যে প্লাণ্ট গ্ৰ'জ এটা গছৰ পুলি তেতিয়া ডাঙৰ হ'ব যদি তাৰ গুটি থাকে ৱাটাৰ থাকে ছইল থাকে আৰু ছানলাইট তো এইখিনি বস্তু পোৱাৰ পিছতহে গছৰ পুলি এটা হ'ব পাৰিব এভৰিথিং ইজ ইম্পাৰমানেণ্ট অনিত্য হয় চব বস্তু কোনো বস্তু পাৰ্মানেণ্ট নহয় বিকজ থিং ডিপেণ্ডছ অন কজেছ দে চেঞ্জেছ ৱেন কজেছ চেঞ্জেছ অ'কে তেনেকুৱা ধৰণৰ ন' পাৰ্মানেণ্ট চ'ল আত্মা বুলি কোনো বস্তু নাই পঞ্চ স্কন্ধৰ কম্বাইনেশ্যনত আমাৰ আত্মা বুলি আমি বস্তু এটা পাওঁ অ'কে চেল্ফ ইজ অলছ' কম্বাইনেশ্যন অফ দ্য ডিপেণ্ডেণ্ট প্ৰচেছ স্কন্ধ ইজ নট এন ইটাৰনেল চ'ল কোনো ধৰণৰ ডাইৰেক্ট তেনেকুৱা যে পাৰ্মানেণ্ট চ'ল এটা হ'ব তেনেকুৱা নহয় cause of suffering to explains the cause of suffering the Buddha used this doctrine to show the suffering continues through the cycle of attachment desire ignorance এইবোৰ বস্তু দ্বাৰাই আমাৰ সাফাৰিংবোৰ হৈ থাকে ওকে তো 12 লিংকছ বুলি ক'লে বুদ্ধই সেকেন্ড নোবেল ট্ৰুথত 12 লিংকছৰ কথা কৈছে যে এটা বস্তুৰ আৰু এটা ৰিজন থাকে এটা ৰিজনৰ থ্ৰুতে কি হয় যে কিহৰ পৰা কি হয় যে অবিদ্যাৰ দ্বাৰা আমাৰ কি হয় অবিদ্যাৰ থ্ৰুত আমাৰ সংস্কাৰ ক্ৰিয়েট হয় সংস্কাৰৰ দ্বাৰা আকৌ বিজ্ঞান ক্ৰিয়েট হয় ওকে তো তেনেকুৱা যে আমাৰ মেইন ৰিজনৰ 12টা ৰিজন জৰা মৰণৰ ইট মিনছ যিটো আমাৰ অল্ড এজ এণ্ড ডেথ মানে চাফাৰিং তো সেই চাফাৰিংটো 12 নম্বৰ কোৰ্চটো একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে হা যে এটাৰ কোৰ্চ আৰু এটা যে অবিদ্যা হ'ল ফাৰ্ষ্ট কোৰ্চ বুলি ক'লে আমি অবিদ্যাকে ক'ব লাগিব অবিদ্যা আমাৰ ষ্টাৰ্টিং হয় অবিদ্যা তাৰপিছত সংস্কাৰ তাৰপিছত বিজ্ঞান নামৰূপ সদায়তন স্পৰ্শ বেদনা তৃষ্ণা উপাদান ভৱ জাতি জৰা মৰণ তো জৰা মৰণটো হ'ল আমাৰ অল্ড এজ এণ্ড ডেথ ওকে এইটো মানে কি হৈছে একদম আমাৰ
যিটো এটা সাফাৰিং ওকে আমি ওল্ড এজ আৰু ডেটত আমি কি কৰোঁ সাফাৰিং কৰোঁ তো সেই সাফাৰিংটো মেইন ৰিজন কি হয় যে আমাৰ এই ইগনৰেঞ্চৰ পৰা ষ্টাৰ্ট হয় আৰু ইয়াৰ সিকুৱেন্সত মনত ৰাখিব লাগিব কাৰণ এইখিনি এক্সামত আমাৰ সিকুৱেন্স সোধে বা কেতিয়াবা আমাৰ কোনটোৰ আগত কোনটো হ'ব বা তেনেকুৱা ধৰণৰ আমাৰ মিলাব দিয়ে ওকে সিকুৱেন্স মেটচ কৰিব দিয়ে সিকুৱেন্সত সবাই নেক্সট আমাৰ কি আছে দ্য ইম্পৰ্টেন্স অফ প্ৰতীক্ৰিয়া সমুৎপাদ প্ৰতীক্ৰিয়া সমুৎপাদ এক্সপ্লেইনছ দ্য ৰিয়েলিটি আমাৰ ৰিয়েলিটিৰ বিষয়ে ডিছকাছ কৰে ডিপেণ্ডেণ্ট অৰিজিনেশ্যন হয়নে দ্য এভৰিথিং ইজ কজেলি কানেক্টেড এক্সপ্লেইনছ দ্য ছাফাৰিং তো ছাফাৰিঙৰ বিষয়ে আমি গম পাওঁ যে এৰাইজ ফ্ৰম দ্য ক্ৰেভিং এণ্ড ইগনৰেঞ্চৰ পৰা আমাৰ ছাফাৰিং ষ্টাৰ্ট হয় এক্সপ্লেইনছ দ্য লিবাৰেশ্যন হুৱেন দ্য কজ এণ্ড দেন ইফেক্ট ইজ এণ্ড অ'কে আমাৰ কজখিনি যদি মানে আমি ডিজায়াৰ এটেচমেণ্ট এইবোৰ যদি নাইকিয়া কৰোঁ তো আমাৰ কি হ'ব ছাফাৰিং এণ্ড হৈ যাব ডিনাইজ দ্য ইটাৰনেলিজম এণ্ড নিহিলিজম আৰু ইটাৰনেলিজমক ডিনাই কৰে নট ইটাৰনেল নট নাথিংনেছ এণ্ড মিডল পথ ক্ৰিয়েট কৰে তাৰপিছত শানভংগবাদটো কি হয় যে আমাৰ মোমেণ্টাৰীনেছ থিয়ৰী অফ মোমেণ্টাৰীনেছ যে আমাৰ চব বস্তু এটা টাইমৰ কাৰণে আহে বা এটা টাইমৰ কাৰণে হয় একদম পাৰ্মানেণ্ট কোনো বস্তু নাই অ'কে চ' শানভংগ মিনছ দ্য এভৰিথিং এক্সিষ্ট অনলি ফৰ এ মোমেণ্ট এণ্ড পেৰিছেছ দ্য নেক্সট মোমেণ্ট অ'কে তেনেকৈ পাৰ্মানেণ্ট বুলি কোনো বস্তু নাই তাৰপিছত কি আছে কোৰ আইডিয়া অফ শানভংগবাদ এভৰিথিং ইজ মোমেণ্টাৰী আমি গম পাওঁ চব বস্তু মোমেণ্টাৰী হয় দেৰ ইজ ন' কণ্টিনিউটি ইন ৰিয়েলিটি কোৱা স্যাৰ মানে অনিত্য আৰু অনিকাৰ মাজত ডিফাৰেন্সটো কি হয় মানে অনিকা বুলিও এটা মানে ৱৰ্ড আছে টাৰ্ম আছে মানে বুদ্ধিজমত যিটোত মানে আইডিয়া that life is impermanent সেইটো বুজায় আৰু কোনটো টপিক আকৌ কোৱাচোন নামটো মই ধৰিব পৰা নাই স্যাৰ অনিকা হয় স্যাৰ অনিকা এইটো শব্দ নেকি স্যাৰ ANICCA অনিকা আচ্ছা ডাবল চি এ ন হয় স্যাৰ অনিকা আৰু এটা কি শব্দ কৈছা স্যাৰ আপুনি যিটো বুজাই আছিল যে অনিত্য নে মানে সেই বস্তুটো আচ্ছা অনিত্য আৰু অনিক্য হয় স্যাৰ আচ্ছা অনিক্য এক ছেকেণ্ড ৰ'বা মই চাই দি আছোঁ অনিক্কা যিটো হয় অনিক্কা মানে হ'ল তোমাৰ ইমপাৰমানেঞ্চ অ'কে তোমাৰ কোনো বস্তু মানে পাৰমানেণ্ট নহয় তেনেকুৱা অনিক্কা The anicca means impermanent, the truth that everything in the world is consistently changing, subtle and dynamic. Okay? এনেকুৱা ধৰণৰ মই এড কৰি দিছোঁ স্যাৰ এই অনিকা মানে ৱৰ্ডটোৱে মানে বুদ্ধিজমৰ এই অনিকাটো আৰু হেৰাক্লিটাছৰ মানে যিটো কনষ্টেন্ট ফ্লাক্সৰ বস্তুটো এই দুটা মানে মিলে সেইটোৱে তোমাৰ মমেণ্টাৰী নেচাৰে এটা হেৰি হয় এইটো থিয়ৰী অফ মোমেণ্টাৰীনেছ যে আছে তাৰে এটা হেৰি হয় এইটো বেলেগ এটা সংস্কৃত ৱাৰ্ডত তেনেকৈ দিয়া আছে আৰু এইটো ন হয় স্যাৰ এইটো শব্দৰ কথাই কৈছা তো এইটো শব্দকে তোমাৰ ছেম ইয়াতে ছেম চেঞ্চতে ইউজ কৰা হয় নহ'লে এনেকুৱা কি হৈ আছে অ'কে শানভংগবাদ বা তেনেকৈ মোমেণ্টাৰীনেছ বা অনিক্য একে কথা অ'কে অনিক্য মিনছ দ্য ইমপাৰমানেঞ্চ ইয়াতে কোনো পাৰমানেণ্ট বুলি কোনো বস্তু নাই চব বস্তু কি হয় কনষ্টেণ্টলি চেঞ্জ হৈ থাকে এইটো হেৰাক্লিটাছৰ যিটো থিয়ৰী আছে থিয়ৰী অফ ফ্লাক্স অ'কে তো সেইটো থিয়ৰীৰ লগত এইটো মিলে অ'কে ছাটেল এণ্ড ডাইনামিক হয় মোমেণ্ট বাই মোমেণ্ট বস্তুবোৰ চেঞ্জ হৈ থাকে ইন বুদ্ধিজম ইট ইজ ওৱান অফ দ্য 3 marks of existence the 3 lakshana বুলি কোৱা হয় স্যাৰ মানে আপুনি মই এইটো একচুয়ালি এইটোৰ মিনিংটো গম পাইছো বাট এই আকৌ আপুনি যে কি ডক্ট্ৰিনছ অফ বুদ্ধিজম
বুদ্ধিজমত মানে অনিত্যাটো যে লিখিছিলে অনাত্মাৰ ওপৰত মানে অনিত্য আৰু অনিকাটো সেম নে মানে বেলেগ সেম বেলেগ হয় এইটো কথা কৈছে না এভৰিথিং ইজ ইম্পাৰমানেণ্ট এইটো অনিত্য এইটো কথা কৈছে না হয় স্যার এইটো একে হয় অনিত্য মানে কি নিত্য নহয় বস্তুটো মানে ডেইলি নাথাকে তেনেকুৱা ধৰণৰ বুজিছানে থিয়ৰী অফ অনিত্যবাদ বুলিও পাবা কেতিয়াবা একদমত তোমাৰ তেনেকৈ অনিত্যবাদ বুলিও আহে বা অনিক্যবাদ বুলিও আহে নিত্য মানে কি যে তোমাৰ পাৰ্মানেণ্ট হয় সেইটো তোমাৰ কি হ'ব যে ইটাৰনেল বুলি ক'ব পাৰা নিত্য WTY নিত্য মানে তোমাৰ যেটো তোমাৰ কি বুলি কোৱা হ'ব তেনেকুৱা ধৰণৰ পাৰ্মানেণ্ট বুলি ক'ব স্যার পাৰা ওকে ইটাৰনেল স্যার বুলি ক'ব পাৰা হয় আমি যেটো অসমীয়াত যে নিতৌ বুলি কওঁ নিতৌ 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 সেই নিতৌ আৰু নিত্য একে কথা হা তোমাৰ সংস্কৃতত নিত্য বুলি কোৱা হয় মানে এইটো আমি যে কওঁ যে পাৰ্মানেণ্ট হৈ থাকে বা ইটাৰনেল বুলি ক'লে কেতিয়াও মানে বস্তুটো চেঞ্জ নহয় যেনেকুৱা তেনেকুৱাই থাকে মানে তেনেকুৱা ডিষ্ট্ৰাকশ্যন নহয় তো সেইটো কোৱা হয় তোমাৰ নিত্য বা তেনেকৈ অনিত্য বুলি কোৱা হয় সেইটো কোৱা হয় তোমাৰ নিত্য আৰু অনিত্য মানে কি তাৰ উল্টাটো অনিত্য মানে তাৰ উল্টাটো বুজি পাইছানে এইখিনি একে চেঞ্চতে ইউজ কৰা হয় তাৰপিছত নেক্সট ইয়াতে ত্ৰিলক্ষণ ইয়াতে এইটো কাটি গ'ল ৰ'বাচোন মই এড কৰি দিওঁ এতিয়া এইটো ধৰা নাই জেগাটো কম হৈছে ৰ'বা পেজ এটা এড কৰি মই এড কৰি আছোঁ ৰ'বা নতুন পেজ এটা এড কৰি দিওঁ ৰ'বা এতিয়া ক'ত সোমাই গ'ল ইয়াতে আছিলে ন এইটো পেজ ইয়াতে দি দিছোঁ তো এইটো অনিক্য বা এইটো থিয়ৰী একে হা চেম চেঞ্চত ইউজ কৰা হয় ইয়াতে 3 মাৰ্কছ অফ এক্সিষ্টেঞ্চ এটা হ'ল অনিক্য ইম্পাৰমানেঞ্চ এটা হ'ল দুখ ওকে আনচিটিজ ফেক্টৰিনেছ এণ্ড অনাত্তা ডেট মিনছ ন' চেল্ফ ওকে এতিয়া অনিক্যৰ লগত এইটো কনচেপ্ট আহি যায় ইট ইজ ওৱান অফ দ্য 3 মাৰ্কছ অফ এক্সিষ্টেঞ্চ ওকে 3 মাৰ্কছ অফ ত্ৰিলক্ষণ বুলিও কোৱা হয় বুদ্ধত আমি ত্ৰিলক্ষণ বুলি ক'লে এই তিনিটা বস্তু আহি যায় অনিক্য দুখ এণ্ড অনাত্তা অনিক্য মানে তোমাৰ ইম্পাৰমানেঞ্চ যিটো থিয়ৰী অফ মমেণ্টাৰীনেছ আমি পাওঁ যে মমেণ্টাৰী হয় চব বস্তু দুখ যে এইটোত কি যে আনছেটিছফেক্টৰিনেছ যে আমি কোনো কেতিয়াও আমি ছেটিছফাই আমি নহওঁ আমাৰ কিবা নহয় কিবা ডিজায়াৰ এটা থাকিয়ে যায় আমি যিমান বস্তু আমি এচিভ কৰিব পাৰোঁ আমাৰ আৰু ডিজায়াৰ আৰু বাঢ়ি থাকে তেনেকুৱা ধৰণৰ যে এইটো কোৱা হয় থিয়ৰী অফ দুখ যে আমি ছেটিছফেকশ্যন নহ'লে আমি দুখত থাকিবই লাগিব অবভিয়াছলি আনছেটিছফেক্টৰিনেছ এটা ক্ৰিয়েট হৈ থাকে আমাৰ মাজত নেক্সট কি আছে যে অনাত্তা যে আমাৰ ডাইৰেক্ট পাৰ্মানেণ্ট চেল্ফ বুলি কোনো চেল্ফ নাই ওকে পঞ্চস্কন্ধৰ দ্বাৰা আমাৰ যিটো চেল্ফটো হয় সেইটো আমাৰ পঞ্চস্কন্ধৰ কম্বাইনেশ্যন হয় ওকে নাথিং বডি ফিলিংছ থট ৰিলেশ্যনশ্বিপ ৱেল্থ ইভেন মাউণ্টেইনছ ৰিমেইনছ ফিক্স যে কোনো এনেকুৱা ধৰণৰ বস্তু নাই যে বডিও ফিক্স নহয় ফিলিংছো ফিক্স নহয় থট ৰিলেশ্যনশ্বিপ ৱেল্থ চব বস্তুৰ মানে কি হয় যে ইম্পাৰমানেণ্ট হয় পাৰ্মানেণ্ট নহয় তো সেইটো থিয়ৰী তেতিয়া ক্লিয়াৰ হৈছেনে Yes, sir. স্বনভংগবাদ ইয়াতে আমি পালোঁ স্বনভংগবাদ তাৰপিছত কি আছে ছাপোৰ্টছ অনিত্য ইম্পাৰমানেঞ্চ তাৰপিছত ছাপোৰ্টছ অনাত্মা কোনো চ'ল হেৰি কৰা নহয় এক্সপ্লেইন দ্য কজ এণ্ড ইফেক্ট তো কজ আৰু ইফেক্টটো এইটো হেৰি কৰে মানে এক্সপ্লেইন কৰে দ্য 3 ষ্টেজেছ ইন ইচ মুভমেণ্ট তো উৎপদ স্থিতি এণ্ড ভংগ যে বস্তু এটা উৎপত্তি হয় এৰাইজ হয় তাৰপিছত কি হয় যে এক্সিষ্ট কৰে বস্তুটো এটা টাইমৰ কাৰণে আৰু তাৰপিছত ভংগ ডিছএপিয়াৰেঞ্চ মানে নাইকিয়াও হৈ যায় আমি এইটো জৈনতো পাম অ'কে অৰিজিনেশ্যন কি আছিলে তিনিটা বস্তু জৈনিজমত আমি পাই আহিছোঁ কি আছিলে
অৰিজিন হয় বস্তুটো ৰান কৰে ষ্টে কৰে আৰু লাষ্টত গৈ কিনে ডিকেই বা তেনেকৈ ভংগ হৈ যায় ওকে তেনেকুৱা আমি বুদ্ধটো পাওঁ যে উৎপত্তি হয় বস্তু এটা তাৰপিছত স্থিতি মানে এটা লাইফ থাকে চব বস্তুৰে ওকে যে এটা টাইমলৈকে সি চলিব যিটোক আমি মানে কি বুলি কওঁ স্থিতি বুলি কওঁ আৰু ভংগ মিনছ সেইটো কি যে নাইকিয়া হৈ যাব এটা টাইমত গৈ কিনে ওকে দিছ প্ৰচেছ হেপেন্স এক্সট্ৰিমলি ফাষ্ট এইটো বহুত ফাষ্টত চলে ৱৰ্ল্ডখন কিমান স্পীডত চলি আছে তাৰ ভিতৰত আমাৰ এইখিনি টাইম একদম মমেণ্টাৰী একদম কম টাইম এটা বহুত লিমিটেড টাইম আমাৰ লাইফটো যদি আমি কওঁ যে 60-70 ইয়াৰ্ছ জাষ্ট ৱৰ্ল্ডখন কিমান মিলিয়নছ অফ ইয়াৰ্ছ ধৰি চলি আছে তাৰ ভিতৰত আমাৰ 60 ইয়াৰ্ছ এটা 70 ইয়াৰ্ছ 60 ইয়াৰ্ছ এটা একদম সৰু পাৰ্ট এটা জাষ্ট ওকে সেইটো কাৰণে কোৱা হয় এক্সট্ৰিমলি ফাষ্ট ওকে এইখিনি বহুত ফাষ্টলি হৈ আছে বস্তুখিনি নেক্সট কি আছে যে অনাত্মবাদ তো ডক্ট্ৰাইন অফ ন' চেল্ফ তো ইয়াতে আমি অনাত্মবাদ বুলি ক'লে আমাৰ কোনো ধৰণৰ পাৰ্মানেণ্ট চেল্ফ নাই বুদ্ধই তেনেকৈ কৈছে ওকে আৰু চেল্ফ বুলি ক'লে আমাৰ সেই 50 স্কন্ধৰ হেৰি হয় চ' অনাত্মবাদ মিনছ দেয়াৰ ইজ ন' পাৰ্মানেণ্ট এণ্ড আনচেঞ্জিং চেল্ফ ওকে ইট ইজ ওৱান অফ দ্য ফাণ্ডামেণ্টেল টিচিং অফ বুদ্ধ ডাইৰেক্টলি অপ'জিং টু হিন্দু ব্ৰাহ্মণিক বিলিফ ইন দ্য ইটাৰনেল আত্মা তো আমি যিটো এয়া বেদিক থিয়ৰিত আমি আত্মান কনচেপ্ট পাওঁ সেই আত্মানৰ কনচেপ্টটো ইয়াতে টোটেলি ডিনাই কৰা হয় ওকে তো ইয়াতে পঞ্চস্কন্ধৰ বিষয়ে 5 স্কন্ধৰ যিখিনি আমি কি বুলি পাওঁ বুদ্ধ এক্সপ্লেইনছ ডেট পাৰ্চন ইজ মেড আপ অফ পঞ্চ স্কন্ধছ 5 এগ্ৰিগেটছ বুলি কোৱা হয় অল ইম্পাৰমানেণ্ট তো এই স্কন্ধছখিনি গোটেই ইম্পাৰমানেণ্টে হয় ইয়াৰে কম্বাইনেশ্যন হয় ৰূপ বেদনা সঞ্জনা সংস্কাৰ এণ্ড বিজ্ঞান ৰূপ ইট মিনছ বডি আৰু ফৰ্ম ইট মিনছ ফিলিং বেদনা সমজনা যিটো পাৰচেপশ্যন হয় সংস্কাৰ যে মেণ্টেল ফৰ্মেশ্যনছ হয় আৰু কি আছে যে তোমাৰ বিজ্ঞান ইট মিনছ কনচিয়াছনেছ তো এই পাঁচটা বস্তুৰ কম্বাইনেশ্যন ওকে নান অফ দিছ ইজ পাৰ্মানেণ্ট দেয়াৰ ফৰ ন' পাৰ্মানেণ্ট চেল্ফ এক্সিষ্ট তো আমাৰ চেল্ফটো এই পঞ্চস্কন্ধৰ কম্বাইনেশ্যন হয় ওকে নেক্সট হোৱাই বুদ্ধিজম ৰিজেক্টছ আত্মা কিয় ৰিজেক্ট কৰে যে তোমাৰ এভৰিথিং ইজ পাৰ্মানেণ্ট ইম্পাৰমানেণ্ট হয় অনিত্য হয় তো সেইটো কাৰণে আত্মাটো তোমাৰ পাৰ্মানেণ্ট বুলি আমি ক'ব নোৱাৰোঁ চব বস্তু ইম্পাৰমানেণ্ট হয় ডিপেণ্ডেণ্ট অৰিজিনেশ্যন প্ৰতিত্য সমুৎপাদ যে চব বস্তু টাইম টু টাইম চেঞ্জ হৈ থাকে হয়নে যে এভৰিথিং এৰাইজিং ডিউ টু কজ থাকে চেঞ্জ হৈ থাকে লগতে কি হৈ থাকে কজ হৈ থাকে এইটো মমেণ্টাৰীনেছটো চেঞ্জ হ'ব তো ডিপেণ্ডেণ্ট অৰিজিনেশ্যন মানে কি আছিলে যে প্ৰতিত্য সমুৎপাদ যিটো তোমাৰ কি হয় চব বস্তুৰে এটা ৰিজন থাকে কজ থাকে ওকে নাথিং ইজ ইণ্ডিপেণ্ডেণ্টলি কোনো বস্তু নহয় যে ইণ্ডিপেণ্ডেণ্ট গডক আমি বা তেনেকৈ ব্ৰাহ্মণক ইণ্ডিপেণ্ডেণ্ট বুলি মানো বাট বুদ্ধই তেনেকৈ ব্ৰাহ্মণ বা চ'ল একো নামানে তো ইয়াতে ইণ্ডিপেণ্ডেণ্ট বুলি কোনো বস্তুৱে নাই চ' এ পাৰ্মানেণ্ট চেল্ফ কেন নট এক্সিষ্ট ওকে তাৰপিছত মমেণ্টাৰী ক্ষণভংগবাদ চব বস্তু এটা টাইমত নাইকিয়া হৈ যায় তো মাইণ্ড বডি আৰু মমেণ্ট টু মমেণ্ট প্ৰচেছ ওকে তো আমাৰ মমেণ্ট টু মমেণ্ট বস্তুবোৰ জন্ম হ'ব লগতে মৃত্যু হ'ব তেনেকুৱা ধৰণেৰে হয় ইগনৰেঞ্চ ইজ দ্য কজ অফ চাফাৰিং তো আমাৰ ইগনৰেঞ্চটো চাফাৰিঙৰ কজ হয় আৰু আমি যদি ইগনৰেঞ্চখিনি আমি দূৰ কৰিব পাৰোঁ আমাৰ এটাচমেণ্ট বা ডিজায়াৰবোৰ আমি নাইকিয়া কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম চাফাৰিঙৰ পৰা মুক্তি পাব পাৰিম তাৰমানে কি আমাৰ কি আছে যে আমাৰ তেনেকৈ ধৰণৰ আই বা মি বুলি কোনো ধৰণৰ আত্মা ইয়াতে নাথাকে এটাচমেণ্ট ডেট আই মি ওকে মাইণ্ড মোৰ হয় বা মই হয় ওকে তো এনেকুৱা ধৰণৰ বস্তুবোৰে আমাৰ কি কৰে চাফাৰিং ক্ৰিয়েট কৰে ওকে তো বুদ্ধ ফিলচফি তেনেকৈ কোৱা হৈছে যে তেনেকৈ আত্মা বোলাৰ কোনো বস্তু নাই ইয়াতে মি বা মই বুলি তেনেকুৱা কোনো ধৰণৰ আত্মা নাই ইয়াতে আমি হেৰিও পাওঁ যে আত্মা কিয় ৰিজেক্ট কৰিছে তাৰে ৰিজনো পাম ইয়াতে এভৰিথিং ইজ ইম্পাৰমানেণ্ট অনিত্য তে বুদ্ধ ৰিজেক্টছ আত্মা তো ইয়াতে চোৱা বডি থটছ ইম'শ্যন কনচিয়াছনেছ অল চেঞ্জিং এভৰি মুমেণ্ট ওকে ডিপেণ্ডেণ্ট অৰিজিনেশ্যন প্ৰতিটো চেম পেজ আহিল নেকি এইটো চেম পেজে হয় তো ইয়াতে আৰু এটা বস্তু মই এড কৰি দিওঁ যে তোমাৰ বুদ্ধই এনেকৈ এটা কথা কৈছিলে কেনেকুৱা ধৰণৰ যে আমি যেতিয়া কওঁ যে মোৰ কি হৈছে কিবা কথাটো আছিলে ৰ'বা মনত পৰা নাই ভালকৈ ষ্টেটমেণ্টটো কিবা আছিলে
ষ্টেটমেণ্টৰ একজেক্টলি। ইয়াতে এটা বস্তু বাকী ৰৈ গ'ল, সেইটো হ'ল তোমাৰ নতুনকৈ চিলেবাছত এড হোৱা বস্তু হয় এইটো, আগতে চাগে নাছিলে এইটো টপিক। তো মই ইয়াতে বনাইছিলোঁ নোটছৰ পৰা মই ডিলিট কৰি দিছোঁ সেইটো বস্তু। ৰ'বা এক ছেকেণ্ড, এইটো বস্তু আগতে নাছিল নেকি চাবাচোন, তো নতুন ষ্টুডেণ্ট হয় গম নাপাবা চাগে। তো বুদ্ধ ফিলচফিত এই বস্তুখিনি আছিল নে? ডিষ্টিংশ্যন বিটুইন ব্ৰাহ্মণিক এণ্ড শ্ৰামিনিক ট্ৰেডিশ্যন, সেইটো আগত চিলেবাছত আছিল নেকি? স্যাৰ আপুনি আমাক পঢ়াওঁতে এইটো ডিষ্টিংশ্যন বিটুইন ব্ৰাহ্মণিক এণ্ড শ্ৰামিনিকটো আপুনি পঢ়াইছিলে, কিন্তু তাৰ আগত মই নাজানো যে মানে আছিলে। তোমালোকে পঢ়াইছিলোঁ ন? এইটো বস্তু মই সেইদিনা হেৰি কৰিলোঁ, কিবা ডাউট লাগি আছে। মই মানে তেনেকৈ বুকৰ তেনেকৈ কোনো চ'ৰ্চত নাপালোঁ এইটো, তো গুগলতো তেনেকৈ ভালকৈ পোৱা নাই। ব্ৰাহ্মণিক আৰু শ্ৰামণিক তো বুদ্ধইটো এনে তেনেকৈ হেৰি নকৰে, বেড বিলিভ নকৰে। তো ইয়াতে ব্ৰাহ্মণিক বুলি ক'লে আৰু শ্ৰামণিক বুলি ক'লে এইটো মই অকণমান চাব লাগিব হা, মোৰ অকণমান ডাউট লাগি আছে। মই এটা গ্ৰুপক পঢ়াইছিলোঁ, কিন্তু তেনেকৈ গুগলত পোৱা বস্তু কিছুমান তেনেকৈ হেৰি নাথাকে, ঠিক নাথাকে কিছুমান বস্তু। তো সেইটো কাৰণে মই অকণমান ডাউট লাগিছে। বুদ্ধটো মানে বেদতো মানা নাছিলে, বেদ মানা নাছিলে, সেইটোৱে। ব্ৰাহ্মণিক এণ্ড শ্ৰামণিক বুলি ক'লে মানে তোমাৰ বেদ বিলিভ নকৰে, তেনেকুৱা গড বিলিভ নকৰে, তেনেকুৱা এটা ট্ৰেডিশ্যন হয়। কিন্তু বুদ্ধইটো তেনেকৈ গড বা হেৰি বিলিভ কৰাই নাই। তোমাৰ বিলিভ কৰিছে, তোমাৰ কেতিয়া যে গড বিলিভ কৰিছে, তোমাৰ পিছলৈ যিবোৰ তোমাৰ হেৰি স্কুলছ আহিছে বেলেগ বেলেগ, তাৰে ভিতৰত তোমাৰ কোনোবাই তেনেকৈ হেৰি কৰিছে, গডক একচেপ্ট কৰিছে তেনেকৈ। আপুনি আমাক পঢ়াওঁতে মানে ডিফাৰেন্স বিটুইন ব্ৰাহ্মণিক এণ্ড শ্ৰামিনিকটোত এইটো লিখা আছিল যে মানে ব্ৰাহ্মণিক মানে হ'ল একচেপ্ট বেদাস, কাষ্ট এণ্ড জেণ্ডাৰ হাইৰাৰ্কি, নাথ তন্ত্ৰ, সিদ্ধ শৈৱ সিদ্ধান্ত ভক্তি, আৰু শ্ৰামিনিকটো হ'ল মানে কভাৰ্ছ জৈনিজম এণ্ড বুদ্ধিজম। মোক হেৰিখন দিবাচোন, মই সেই আগৰ সেইটোৰ বেচিছতে দিছিলোঁ, কিন্তু মই সেইদিনা বেলেগ এখনত পঢ়াওঁতে ন ষ্টুডেণ্ট এজনে ক'লে তেনেকৈ যে এইটো বস্তু তেনেকৈ নহ'ব নেকি। মোৰ তেতিয়া ডাউট লাগিলে, একচুৱেলি এইটো নহয় নেকি, মই গুগলৰ পৰা লোৱা বস্তু আৰু মই কিতাপতো তেনেকৈ আজিলৈকে পোৱাই নাই। গুগলত ভালকৈ চাৰ্চ কৰিলোঁ, কিন্তু তেনেকৈ এই এটা ৱেবছাইটতে মই পালোঁ, আৰু সেয়াতো কোনো ভাল চ'ৰ্চো নাই। বাট তেনেকৈ ইণ্ডিভিজুৱেল ব্লগ এটাত তেনেকৈ আছে, তো সেই ব্লগৰ ওপৰত বেছ কৰি কিনেতো আমি বিশ্বাস কৰিব নোৱাৰোঁ বস্তুখিনি। হয় ছাৰ। তুমি মোক দিবাচোন সেইখিনি বস্তু কি আছিলে। ছাৰ আপুনি মই সেইদিনাখন পঠোৱা লম্বা PDF-টোত চাব পাৰিব। মই এইখিনি মানে এনেকৈ টুকুৰা টুকুৰাকৈ আপুনি দিওঁতে যেতিয়া লিখি লৈছিলোঁ যে সেইখিনি মানে লিখা আছিলে। আচ্ছা সেইখন PDF-ত আছে নেকি? হয় ছাৰ, আছে। আচ্ছা তাতে চাব লাগিব তেতিয়াহ'লে। তোমালোকৰতো ইউনিট 10টা কমপ্লিটেই হৈছে চাগে, ফিলচফিটো গোটেইখিনি হ'লে চাগে ন? হয় ছাৰ। তোমালোকৰ হৈ গৈছে। এইকেইদিন চোৱা, ৰিভিজন হৈ থাকিব বস্তুখিনি, কিবা নতুন বস্তু যদি আহে তো গম পাবা। ছাৰ মোৰ লজিকৰ সেই লাষ্টৰ লজিকৰ কোনখিনি আছিলে? লজিকৰ বাকী আছে নেকি? মানে নহয় ছাৰ, মানে মোৰ কিবা এটা মানে ডাউট আছিলে সেইফালে, এই লাষ্টৰ ফালে যে অলপ মানে এইটো ফিলচফিৰে লজিকৰ মানে পাৰ্ট কেইটামান যে আছিলে, তো সেইটোত মানে আপুনি চিলেবাছখনত চাব পাৰে। কি আছিলে কোৱাচোন? লজিকৰ লাষ্ট ইউনিট নেকি? লজিকৰ কথা কৈছা ন তুমি? লজিকৰ কথা কৈছা এইটো নে? ছাৰ এইখিনি মানে এক্সিঅমেটিক চিষ্টেম আৰু কোৱান্টিফিকেশ্যন এণ্ড ৰুলছ অফ কোৱান্টিফিকেশ্যন এইখিনি। আচ্ছা এইখিনি বাকী আছে মানে। এইখিনি কৰাইছোনে তোমালোকক? কোৱান্টিফিকেশ্যন ৰুলছ, তোমাৰ 4টা ৰুলছ আহে তাতে, এক্সিষ্টেঞ্চিয়েল আৰু তোমাৰ কি আছিলে সেয়া, এক্সিষ্টেঞ্চিয়েল কোৱান্টিফিকেশ্যন আৰু তোমাৰ এক্সিষ্টেঞ্চিয়েল ইনষ্টেঞ্চিয়েশ্যন আৰু এক্সিষ্টেঞ্চিয়েল কি আছিলে মই পাহৰি গ'লোঁ ন, 4টা বস্তু আছিলে তেনেকৈ, 4টা ৰুলছ আছিলে কোৱান্টিফিকেশ্যন ৰুলছত।
স্যাৰ অঁ আপুনি এক্সিষ্টেঞ্চিয়েল এক্সিওমেটিক চিষ্টেমটো চাগে পঢ়াইছিল মোৰ মনত পৰিছে কিন্তু কোৱান্টিফিকেশনটো মোৰ অঁ মনত নাই এক্সিষ্টেমেটিক চিষ্টেমটো তেনেকৈ কৰোৱা হৈছে PDF টো পোৱা নাই নেকি তেনেকৈ এক্সিওমেটিক চিষ্টেম কনচিষ্টেঞ্চি কমপ্লিট আৰু কমপ্লিটনেছ এইখিনিটো দিয়া হৈছে আৰু ইয়াতে কোৱান্টিফিকেশ্যন ৰুলছত তোমাৰ তেনেকৈ 4টা ৰুলছ থাকে এক্সিষ্টেঞ্চিয়েল ইনষ্টেঞ্চিয়েশ্যন এক্সিষ্টেঞ্চিয়েল জেনেৰেলাইজেশ্যন তাৰপিছত আৰু এটা কি আছিলে 4টা ৰুলছ আছে মই পাহৰি গ'লোঁ লজিকৰ বস্তুবোৰ মোৰ ইমান মনত নাথাকে অকণ মুখস্থ কৰিব লগা বুজিও নাপাওঁ ইমান বস্তুবোৰ কিবা এইখিনিতো অকণমান টান পাৰ্টে হয় ইনষ্টেঞ্চিয়েশ্যন আৰু জেনেৰেলাইজেশ্যনত তেনেকৈ এনেকুৱা এক্সিষ্টেঞ্চিয়েল এক্স তেনেকৈ হেৰি আছে ৰুলছ কিছুমান আছে এই 4টা ৰুলছ আমি মনত ৰাখিব লাগে আমাৰ সেইবোৰে মেথছ দা কলামত এনেকৈ সুধি থাকে এক্সামত তেনেকৈ সুধে কোৱান্টিফিকেশন আৰু মোষ্ট প্ৰবলি এক্সিওমেটিক চিষ্টেমটো মানে এক্সিওমেটিক চিষ্টেম চাগে পাইছিলো মই কোৱান্টিফিকেশনটো আকৌ আমি কৰি দিম দিয়া নাপালো মানে মই নহয় ফিলচফি অফ সায়েন্স লৈ লৈছিলো কটনত পঢ়োতে লজিক লোৱা নাছিলো কাৰণ লজিক মোৰ ভাল নালাগে আচ্ছা লজিকটো ময়ো এই বস্তুবোৰ মুখস্থ কৰিব লাগে ন সেইটো কাৰণে ময়ো ইমান ভাল পোৱা নাছিলোঁ কিন্তু মোৰ হেৰি আছিলে তোমাৰ ফিলচফি অফ লজিকে আছিলে মোৰ স্পেচিয়েল ছাবজেক্টত ঠিক আছে মই এই দুটা পাৰ্ট তোমালোকক আকৌ কৰাই দিম দিয়া যদি তেনেকৈ ডাউট লাগিছে মই আকৌ কৰি দিম দিয়া এইটো মই এড হয় কৰি ছাৰ দিম দিয়া হয় তোমালোকৰ নেক্সট এতিয়া অকণমান আগবাঢ়িব লাগিব এইকেইদিন মোৰ PhD কামৰ কাৰণে বহুত পিছুৱাই গৈছোঁ মাজতে দুদিন ঘৰত গ'লোঁ বহুত দিন যোৱা নাই সেইটো কাৰণে এই দুদিন আৰু ক্লাছে ল'ব পৰা নাই ফাৰ্ষ্ট পেপাৰটোহে খালি লৈছোঁ নেটৱৰ্ক নাপায় ভালকৈ বেলেগৰ ঘৰত গৈ কৰিব লাগে ক্লাছ বুদ্ধ শেষ হ'ল কালি আমি ন্যায় বৈশেষিক দুটাই একেলগে কমপ্লিট কৰিম সাংখ্য য়োগা আজি কিমান তাৰিখ হয় 28 30 এই দুদিনৰ ভিতৰত দুটা ক্লাছত আমি এই গোটেই শেষ কৰিম তাৰপিছত নেক্সট আমাৰ ক্লাছিকেল ৱেষ্টাৰ্ণ সেইখিনি তোমালোকে কৰিবা হা ক্লাছখিনি কৰিলে মানে অকণমান বস্তুখিনি ৰিভিজনো হ'ব দুটা এটা টপিক নতুনকৈও পাব পাৰা অকণমান বেলেগকৈ কাৰণ তোমালোকক যিটো PDF পঢ়াইছিলোঁ মই ইয়াতে অকণমান বেলেগকৈ কৰাই আছোঁ শেষে হ'ব আৰু বেছি বস্তু নাই দিয়া ঠিক আছে আজি আমি ইমানতে এৰোঁ